মোক ইণ্টাৰোগেট কৰিবলৈ তুমি কোনহে? विपन्न विखन्न देश और तार माटी गाली तेरा क्या होगा कालिया? I can do anything. পলিটিক্স ভাই লোক পলিটিক্স জুবিন গাৰ্গ আৰু এখন জনপ্ৰিয় অসমীয়া চিনেমা নামটোই হ'ল মানে কি ৰাজনীতি মানে পলিটিক্স। তো যি কি নহওক ভাই লোক এই চিনেমাখনত বৰষা ৰাণী আদিকে কৰি কোন আছে বৰষা ৰাণী তাৰপিছত জুবিন গাৰ্গ। তো এইখন চিনেমা কোনে কোনে কাষ্টিং কৰিছে আৰু ডাইৰেক্টৰ কোন হয় এণ্ড টপ কাষ্টাৰ কোন চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ'। এই ভিডিঅ'টোতে আলোচনা কৰিম সকলোবোৰ A to Z মানে এভৰিথিং। বাট তাৰ আগতে চাই লওক মানে কি এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে ট্ৰেইলাৰ অফ দ্য মুভি সেই ৰাজনীতি। প্ৰশ্ন আছে অজস্ৰ প্ৰশ্ন। মই ইয়ালৈ ইণ্টাৰভিউ দিবলৈ আহিছোঁ। মোক ইণ্টাৰোগেট কৰিবলৈ তুমি কোনহে? টিভিত সেইকেইটা কথা ক'বলৈকে ইমানবোৰ কিতাপৰ প্ৰয়োজন নাই নহয়। কিমান বাৰ ক'লো বোলো মোৰ ঠিকাৰ কামত লাগ নাই, তেওঁ সাংবাদিকহে হ'ব। विपन्न विखन्न देश और तार माटी गाली तेरा क्या होगा कालिया? ৰাজনীতি মোৰ প্ৰেম, ৰাজনীতি মোৰ ভাল পোৱা। উপায় নাই বন্ধু, ইয়াকে কয় খেল, সময়ৰ খেল। I am the same. I can do anything. পিছে তই একোৱে কৰিব নোৱাৰি এটা মামুলি জাৰ্নেলিষ্ট হৈয়ে ৰৈ গ'লি। মোৰ একো নহয় ছাৰ, লোকৰ ৰিপৰ্টিং বহুত কৰিছোঁ। কি কৰিবি বন্ধু, এয়া সময়ৰ খেল, গেম অফ টাইম। এয়াই আছিলে মানে কি ট্ৰেইলাৰটো মানে কি ৰাজনীতি মুভিখনৰ কিছু মুহূৰ্ত। তো যি কি নহওক ভাই লওক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি কিছু ডিটেইলছ মানে ডাইৰেক্টৰ কোন হয়, তাৰপিছত বৰ্তমানলৈকে IMDb ৰেটিং কিমান পাইছে আৰু কিমানজনে ৰেটিং কৰিছে, চ' এভৰিথিং বলক চাই লওক। ৰাজনীতি পাৰ্ট 1। তো এই চিনেমাখনৰ যদি আপুনি IMDb ৰেটিং চাই, এই চিনেমাখনৰ আপোনাৰ IMDb ৰেটিং পাইছে 7.7 মানে আউট অফ 10 মানে 10ৰ ভিতৰত 7.7 ৰেটিং পাইছে IMDb ৰেটিং। আৰু ৰেটিং কৰিছে কিমানজনে 49 মানে 49জনে ৰেটিং কৰিছে বৰ্তমানলৈকে আৰু ৰেটিং পাইছে 7.7 আউট অফ 10। ঠিক আছে, চ' যি কি নহওক ভাই লওক এতিয়া চাই লওক এই চিনেমাখনৰ মানে কি সেই বুলি ক'লে ডাইৰেক্টৰ হ'ল এই চিনেমাখনৰ বাইদা হয় আপোনাৰ কি ডাইৰেক্টৰ এই চিনেমাখনৰ আপোনাৰ মনোজিত শৰ্মা আৰু ষ্টেয়াৰিং কৰিছে এইখন চিনেমাৰ আপোনাৰ তপন দাস, জুবিন গাৰ্গ, সঞ্জীৱ শৰ্মা। ঠিক আছে, তো যি কি নহওক ভাই লওক দেখিলে। তো ইয়াৰ আছিল মানে কি কিছু সেই আৰু তো বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি ৰাজনীতি চিনেমাখনৰ সেই মানে টপ কাষ্টাৰ কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে, চ' এভৰিথিং। চ' বলক চাই লওক 1 by 1 ডিটেইলছত মানে কি দ্য টপ কাষ্টাৰ অফ দ্য মুভি ৰাজনীতি। তো এই চিনেমাখনৰ মানে কি ৰাজনীতি পাৰ্ট 1 এই চিনেমাখনৰ যদি আপুনি টপ কাষ্টাৰ চাবলৈ যায় তো টপ কাষ্টাৰ আছে আপোনাৰ এইজন তপন দাস। তাৰপিছত আছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে এই চিনেমাখনত কাষ্টিং কৰিছে কি নামেৰে
অৰিন্দম নামেৰে কাষ্টিং কৰিছে এই ৰাজনীতি পাৰ্ট 1 খানত জুবিন গাৰ্গ অৰিন্দম। তাৰপিছত আছে এইজন আপোনাৰ কি সঞ্জীৱ শৰ্মা আৰু ই কাষ্টিং কৰিছে দিবাকৰ হাজৰিকা নামেৰে সঞ্জীৱ শৰ্মা। তাৰপিছত আছে আপোনাৰ এইজন আপোনাৰ বৰ্ষা ৰাণী বিষয়া ওৱান অফ দ্য মষ্ট পপুলাৰ এক্ট্ৰেছ ইন আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী। তো যি কি নহওক ভাই লওক এইজনৰ এইজনী কি নামেৰে কাষ্টিং কৰিছে নামটো দিয়া নাই বাৰু। তো যি কি নহওক বৰ্ষা ৰাণী বিষয়া সকলোৱে চিনিয়ে পায় আৰু। তাৰপিছত আছে এইজন আপোনাৰ সিদ্ধাৰ্থ শৰ্মা। তাৰপিছত আছে আপোনাৰ এইজন গীতাবলী ৰাজকুমাৰ। তাৰপিছত আছে আপোনাৰ লাষ্ট অন্তিমজন হ'ল আপোনাৰ কি মুক্তাৰুল হুছেইন আৰু ই কাষ্টিং কৰিছে আপোনাৰ কি এডুকেশ্যনেল অফিচাৰ। তো যি কি নহওক ভাই লওক এইকেইজন আছিল টপ কাষ্টাৰ অফ দ্য মুভি ৰাজনীতি পাৰ্ট 1। বাকী আৰু কমনো কি বাকী এটাই কথা ক'ম যোৱাৰ আগতে কোনে এই চিনেমাখন চালে বৰ্তমানলৈ কোনে চালে আৰু কোনে চাই ভাল পালে। চ' অভিয়াছলি আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স। লেট মি ন' ইউৰ অ'ন অপিনিয়ন ইন দ্য কমেণ্ট বক্স। কমেণ্ট কৰিলে নিশ্চয় ভাল পাম। তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এণ্ড যদি ভাল পালে চ' অভিয়াছলি এটা সেই আৰু যোৱাৰ আগতে লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर। तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।